হেল্ল' গাইজ, এতিয়া ৰাতিপুৱাইছে। ৰাতিপুৱাই মই অলপ ওলাই আহিলোঁ। সদায় মৰ্ণিং ৱাক, যিহেতু মৰ্ণিং ৱাক কৰিবলৈ ওলাই ঘূৰি ফুৰোঁ। আজি এই মৰ্ণিং ৱাক কৰিব লওঁতে এটা মই কথা আপোনালোকক ক'ম বুলি ভাবিলোঁ। গতিকে ব'লক আজি ভিডিঅ'টো অকণো স্কিপ নকৰিব। স্কিপ নকৰাকৈ এটা সৰু ভিডিঅ' ভালকৈ চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। মানে কথাটো হ'ল কি, এইটো আমাৰ ৰাস্তা দেখিছেনে কিমান, এইটো আমাৰ মানে মেইন ৰাস্তা। এইটো ইয়াত আপোনাৰ গাড়ী মটৰ আহি থাকে, পূৰা ইয়াত গাড়ী গৈ আছে দেখিছে আপোনালোকে। পিছফালে মোৰ ৰেগুলাৰ আৰু অহা যোৱা গাড়ী কৰি থাকে। কথাটো হ'ল কি, এতিয়া মেইন কথাটো, এই গাড়ী মটৰ আহি থাকে। এতিয়া খেতিৰ ছিজন, আমাৰ কোনো গৰু ছাগলী এনেকৈ কৰি মানে সকলোৱে ঘৰত বান্ধি থয়, আৰু কোনোবাই মেলি দিলেও ধৰক আপোনাৰ এনেকুৱা হৈছে সোনকালে বান্ধি আনি পেলাই ঘৰত বান্ধি থয়। এতিয়া এই ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল কি, মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে গৰু ছাগলী সদায় ৰাস্তাৰ কাষত নহয়। কাৰণটো কি, ময়ো য'ত ত'ত ঘূৰি ফুৰিলেও বহুত জেগাত দেখিছোঁ গৰু ছাগলী সকলোৱে ঘৰৰ ভিতৰত ধুনীয়াকৈ বান্ধি থয় বা এনেকৈ কাষত, কিন্তু ৰাস্তাৰ কাষত নহয়। কথাটো সেইটোৱেই। এতিয়া এই গৰুজনী চাওক, ৰাস্তাৰ কাষত বান্ধি থৈছে। এই গৰুজনী কিবা কাৰণত, গাড়ীৰ কথা কিবা কাৰণত অকণমান ইফাল সিফাল হওঁতে হয়তো গৰুজনীৰ গাত লাগি যাব পাৰে। গতিকে এতিয়া মেইন কথাটো হ'ল কি, ৰাতিপুৱাই শুই উঠি এনেকৈ ৰাস্তাত আহি আছিলোঁ। মানুহবোৰে গৰুবোৰ কি কৰে, আপোনাৰ ৰাতিপুৱাই গৰু ছাগলী এইবোৰ, মই কাকো হেৰি কৰা নাই, ভিডিঅ'টো বিতৰ্ক নহয়। ৰাতিপুৱাই মুঠতে আমি এতিয়া গৰু ছাগলী পুহোঁ, ঘাঁহ কাটি আৰামত ঘৰৰ ভিতৰত খুৱাই বা এনেকৈ কৰি মানে ৰাখোঁ। কিন্তু এনেকুৱা এচাম মানুহ আছে, গৰু ছাগলীৰ প্ৰতি কোনো দায়িত্ব নাই। পোৱালি দিবলৈ হ'ল তো গৰুজনী লাগে গাখীৰ খাবলৈ, তেনেকুৱা কথা নহয় আচলতে। গৰুজনী পুহিছে, ঘৰত ভালকৈ ৰাখিব লাগে। এই মেকুৰীটো এটা আজি ৰাতিপুৱাই দেখিছোঁ মৰি আছে ৰাস্তাতে। মেকুৰীটোৰ কথা বাদ দিছোঁ বাৰু, মেকুৰীটো য'ত ত'ত ঘূৰি ফুৰে। মোৰ কথাটো হৈ গ'ল কি, এতিয়া মেইন কথাটো হৈ গ'ল মোৰ এই গৰুজনী। চাব এই গৰুজনী মোৰ প্ৰশ্নটো হ'ল এই গৰুজনীলৈ। চাওক গৰুজনী, এই গৰুজনী কালি গধূলি যদি যাৰেই নহওক, এই গৰুজনী কালি যদি গৰুজনী বিচাৰি ল'লেহেঁতেন বা বিচাৰি ঘৰলৈ গৃহস্থই গ'লহেঁতেন, তেতিয়া এই গৰুজনী এনেকৈ মৰিব লগা নহয়। ৰাস্তাত গাড়ীয়ে খুন্দিয়াই মাৰিছে। এই গৰুজনী মৰাৰ ফলত যদি ওচৰত আৰু কোনোবা মানুহ ৰখি থাকিলেহেঁতেন, তেতিয়া কি হ'লহেঁতেন? গৰুজনীও ফলত আপোনাৰ মানুহৰো বিপদ হ'লহেঁতেন, গাড়ীখনৰো বিপদত হ'লহেঁতেন। এই গৰুজনীৰ কাৰণে মই ভিডিঅ'টো ৰাতিপুৱাই হয়তো বনাবলগীয়া হ'ল। আপোনালোকে চাওক, অকণমান সৰু সৰু ভুলৰ কাৰণে কিমান ডাঙৰ অঘটন হ'ব পাৰে। গতিকে আগতেও এদিন কৈছোঁ, এই আমাৰ কিছুমান ভুলৰ কাৰণে জীৱ জন্তু আপোনাৰ মৃত্যুৰ মুখত পৰিবলগীয়া হয়। এই গৰুজনী যদি কালি গধূলি বিচাৰি পেলাই গৃহস্থই বান্ধি মেলি ৰাখিলে হয়, তেতিয়া এতিয়া আপোনাৰ এই গৰুজনী নমৰিলেহেঁতেন। তেনেকৈ আগতো এজনী গৰু মৰি আছে। মই যিহেতু সিফালে নাযাওঁগৈ, দুজনী গৰু। এই গৰু দুজনী মাৰোঁতে গাড়ীখনৰ ড্ৰাইভাৰজনে মাৰোঁ বুলি মৰা নাই আচলতে। এই গৰুজনীয়ে হয়তো কিবা দুখ কৰিছে। কোনো ড্ৰাইভাৰে আপোনাৰ গৰু ছাগলী মাৰোঁ বুলি নামাৰে, সেইটো আপোনালোকে ভুল নকৰিব। কিবা কাৰণত হয়তো গৰুজনীয়ে অলপ খেলি মেলি কৰিছে। ৰাস্তা কাষত গৰু বান্ধা একদম দৰকাৰ নাই। গতিকে মোৰ ভিডিঅ'টো এইটোৱেই। মোৰ এই মেছেজটো এটা মানে মেছেজ হয় সৰু, গৰু ছাগলী ৰাস্তাৰ কাষত বন্ধা একদম ভাল কথা নহয়। পিছত এই গৰু ছাগলীৰ কাৰণে হয়তো কেতিয়াবা মানুহৰো অঘটন হ'ব পাৰে। গতিকে সকলোৱে এই কথাষাৰ মন কৰিব। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি ল'ব। ধন্যবাদ।